রাহুল বিশ্বাস নবম শ্রেণীর ছাত্র। আমি প্রস্তুত করা প্রজেক্টৰ বিষয়ে ক'ব ওলাইছোঁ। ই এটা ৱেটাৰ ৰবট। ই গ্ৰাহকক আকৰ্ষিত কৰে। ইয়াৰ জৰিয়তে মালিকক মুনাফা বৃদ্ধি পায়। ইয়াৰ বিনিয়োগ এবাৰ কৰিলে বাৰে বাৰে কৰিব বাৰে খৰচৰ পৰিমাণ কম হয়। ই সময় আৰু ধন দুয়োটাই ব্যয় কৰে। ই হৈছে আধুনিক যুগৰ এক অতি জনপ্ৰিয় কাৰিকৰী কৌশল। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ই হৈছে এক অন্যতম আৱিষ্কাৰ। এটা নৱীকৰণযোগ্য সম্পদ। সৰু ৰেষ্টুৰেণ্টত কাম কৰা মানুহৰ অভাৱ থাকে। খানা চাৰ্ভ কৰে, আগৰ নাখায়, স্পীড কাম কৰে আৰু দৰমহা নলয়।